হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টো কিছু ক্ৰোভিত হৈ পেলাই বনাবলৈ বাধ্য হৈছোঁ। কেছৰ পিছত কেছ, ইটোৰ পিছত সিটো কেছ দি পেলাই 5,500ৰ যি নিযুক্তি প্ৰচেছ, এই প্ৰচেছটো বন্ধ ৰাখিবলৈ চেষ্টা কৰা হৈছে। তাৰ বাহিৰে আৰু আন একো নহয়। মোৰ লগৰ চিনাকি আনে বহু প্ৰাৰ্থী আছে যিসকলে BTR GT PGT টেট দিছিল, নহ'লে আছাম GT PGT টেট দিলে, তাতো তেওঁলোক চিলেক্ট নহ'ল। এতিয়া শেষ আশা হিচাপে 5,500ৰ LP UPৰ নিযুক্তিটো আছিল। তেওঁলোকে আশা কৰে যে 5,500ৰ কাট অফ অলপ কমিব আৰু তেওঁলোকৰ নাম আহিব। কিন্তু যদি এনেকৈ কেছৰ পিছত কেছ লাগি থাকে, তেতিয়াহ'লে যিসকলে খুব আগ্ৰহেৰে ৰৈ আছে যে 5,500ত তেওঁলোকৰ নামটো আহিব, তেওঁলোকৰ ভৱিষ্যতটো বিপদত পৰিছে। আৰু 5,500ৰ এই ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট নোহোৱাকৈ 4,500ৰ লিষ্ট বা ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ নহয়। 5,500ৰ কামখিনি শেষ হোৱাৰ পিছতহে 4,500ৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। গতিকে 10,000 প্ৰাৰ্থী, 10,000 প্ৰাৰ্থীৰ ভৱিষ্যত অনিশ্চয়তাত। আৰু 5,500ৰ এডভাৰটাইজমেণ্টটো এতিয়াৰ নহয়, এইটো পুৰণি এডভাৰটাইজমেণ্ট। 2023তে পাব্লিছ হৈছিল। 2023ৰ পৰা গৈ লেহেমীয়া গতিৰে গৈ 2025 পালেহি। 2025ত ইয়াৰ লিষ্ট ওলাইছে আৰু ইয়াত কাট অফ কমাৰ যথেষ্ট থল আছে। আৰু যিহেতু অলৰেডি BTR GT PGT টেট হৈ গৈছে, আছাম GT PGT টেট হৈ গৈছে, অভাৰলেপিঙৰ সমস্যাটো যদি নাইকিয়া হয়, 5,500ত যথেষ্টখিনি কাট অফ কমিব। কিন্তু যদি এনেকৈ কেছৰ পিছত কেছ লগাই ৰাখে, কেছটো কোৰ্টত চলিলে, যদি কেছটো কোৰ্টে হোল্ড কৰি ৰাখে, কেছৰ শুনানি নিদিয়ালৈকে LP UPৰ প্ৰচেছখিনি ৰৈ যাব। আৰু প্ৰচেছটো ৰৈ গৈ যদি অক্টোবৰ পাৰ হয়, তেতিয়া এইখিনিৰ পোষ্টৰ এপইণ্টমেণ্ট নহ'বগৈ, বহুত পিছুৱাই যাবগৈ। এতিয়া যিসকলে কেছটো দিছে, তেওঁলোকৰ কথাখিনি চাওকচোন যুক্তি সহকাৰে, কিমান যুক্তিসংগত আছিল। যিটো কথা লৈ কেছ দিছে, ইয়াৰ আগতে NIOSখিনিক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কেছ দিছিল। সেই কেছটোত তেওঁলোক জিকিলে। NIOS প্ৰাৰ্থীসকলক অন্তৰ্ভুক্ত কৰি পেলাই চৰকাৰী লিষ্ট পাব্লিছ কৰিলে। তাৰপিছত চৰকাৰে কয় যে এইখিনি বস্তু আমাক জমা দিয়া আৰু আমি প্ৰচেছটো চলাই লৈ যাম। NIOS DLED প্ৰাৰ্থীসকলক ইন ছাৰ্ভিচ প্ৰুভ কৰিবৰ কাৰণে চৰকাৰে কিছুমান ডকুমেণ্ট বিচাৰিছিলে আৰু সেই ডকুমেণ্টখিনি তেওঁলোকে যোগাৰ কৰিব নোৱাৰাৰ প্ৰেক্ষাপটত কেছ দিবলৈ বাধ্য হ'ল। এতিয়া চৰকাৰে বিচৰা বস্তুখিনি তেওঁলোকে জমা দিব পৰা নাই, যাৰ কাৰণে কেছ কৰিছে, যাৰ ফলত ভুক্তভোগী হৈছে বাকী কেণ্ডিডেটসকল। 10,000 কেণ্ডিডেট খুব আশাৰে ৰৈ আছিল। সেই কেণ্ডিডেটসকলৰ ভৱিষ্যতটো যাতে অন্ধকাৰ নহয়, সেই আশাৰে ৰৈ থকা কেণ্ডিডেটসকলে যাতে ভাল ফল এটা পায়, আমি সেইটো বিচাৰোঁ। কিন্তু এনেকৈ কেছৰ পিছত কেছ কৰি থাকিলে আপোনালোকে নিজৰ লগতে আনৰো ক্ষতি কৰিছে। গভৰ্ণমেণ্টে চাকৰিটো দিব বিচাৰিছে, আপোনালোকে চাকৰিটো ল'ব লাগে। আপোনালোকৰ নিজৰ বস্তু ক্লিয়াৰ নাই, ইটোৰ পিছত সিটো কেছ কৰি আছে। শেষত গৈ আপোনালোকে নিজেও চাকৰিটো হেৰুৱাব আৰু বেলেগেও চাকৰি নাপাবগৈ। দুৰ্ভাগ্যজনক। এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতখিনি কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।